নিয়ম জানিলে ৰেহাই পাব টোলগেট কৰ এইকেইটা নিয়ম জানিলে টোলগেটত কোনো পইচা দিব নালাগে জানিলেও কৰ ৰেহাই পোৱাৰ এইকেইটা নিয়ম যাত্ৰা কৰি থাকোঁতে আমাৰ বাহনবোৰ টোল প্লাজাত ৰৈ যায় টোল পাৰ হ'বলৈ হ'লে আমি কৰ দিব লাগিব অৱশ্যে প্ৰতিবাৰে কৰ দিবলগীয়া হোৱাটো প্ৰয়োজনীয় নহয় এই লেখাটোৰ জৰিয়তে জানি লওক কেতিয়া কৰ দিয়াৰ প্ৰয়োজন নাই নিয়ম জানি লওক NHAI গাইডলাইন আৰু জিআৰ নটিফিকেশ্যন 2018 অনুসৰি আপোনাৰ বাহনৰ বাবে অপেক্ষাৰ সময় 10 ছেকেণ্ডতকৈ অধিক হ'লে আৰু টোল গেটৰ সন্মুখত গাড়ীৰ লাইন 100 মিটাৰতকৈ অধিক হ'লে টোল টেক্স দিব নালাগে কৰ নিদিয়াকৈ যাব পাৰি টোল টেক্স দিওঁতে বিষয়াসকলৰ হাতত এটা মেচিন থাকে য'ৰ পৰা তেওঁলোকে বাহনখনৰ ফাষ্টেগ কৰ্তন কৰে এই মেচিনটো বেয়া হ'লেও টোল টেক্স দিয়াৰ প্ৰয়োজন নাই লগতে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী যিকোনো ৰাজ্যৰ ৰাজ্যপাল ভাৰতৰ মুখ্য ন্যায়াধীশ লোকসভাৰ অধ্যক্ষ কেবিনেট মন্ত্ৰী যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল আদি পদত কাম কৰা নাগৰিকে কৰিব লাগিব কৰ পৰিশোধ সময় অতিক্ৰম কৰিলে টোল দিব নালাগে 2021 চনৰ মে মাহত NHAI জাৰি কৰিছিল এই গাইডলাইন এইবোৰৰ মতে প্ৰতিখন টোল প্লাজাত প্ৰতিখন বাহনৰ সেৱাৰ সময় 10 ছেকেণ্ডতকৈ বেছি হ'ব নালাগে এনে হ'লে যাত্ৰীসকলে টোল নিদিয়াকৈ পাৰ হৈ যাব পাৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ